তো আশা কৰোঁ আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব। তো মই চেনেল এটা খুলিলোঁ নতুন, আৰু আজি এইখন ভিডিঅ' ফাৰ্ষ্ট ভিডিঅ' হয় চেনেলৰ। তো যি নহওক, এতিয়া আমি কিছুমান জিকে আলোচনা কৰিম, আছাম পুলিচৰ ABABৰ কাৰণে গুৰুত্বপূৰ্ণ জিকে। তো আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, কোনখন জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? অপশ্যন এত আছে গোলাঘাট, নগাঁও, শোণিতপুৰ। অপশ্যন বিত আছে দৰং, যোৰহাট। অপশ্যন চিত আছে কামৰূপ, বৰপেটা। অপশ্যন ডিত আছে গোলাঘাট, কামৰূপ, শোণিতপুৰ। তো ইয়াৰে সঠিক উত্তৰ হ'ব অপশ্যন এ, গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। তো এতিয়া আমি কাজিৰঙাৰ বিষয়ে অলপ বিস্তাৰিতভাৱে আলোচনা কৰিম। 1908 চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে, আৰু তাৰপিছত 1916 চনত কাজিৰঙাক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছে, আৰু 1974ত কাজিৰঙাক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছে, ৰাষ্ট্ৰীয় উদ্যান হিচাপে। আৰু 1985 চনত ইয়াক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপেও ঘোষণা কৰা হয়, বিশ্ব ঐতিহাসিক ক্ষেত্ৰ হিচাপে। আৰু 2007 চনত ইয়াক টাইগাৰ ৰিজাৰ্ভ হিচাপেও ঘোষণা কৰা হয়। তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি 430 বৰ্গ কিলোমিটাৰ, আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, এইটোতো সকলোৱে জানি পায়ে। তো এতিয়া বলক পিছৰটো কুৱেশ্যনলৈ। তো 2 নম্বৰ কুৱেশ্যনটো হ'ল, অসমৰ প্ৰথমটো তেল শোধনাগাৰ কোনটো? এ নম্বৰ অপশ্যনত দিয়া আছে নুনমাটি, বি নম্বৰ অপশ্যনত দিয়া আছে ডিগবৈ, চি দিয়া আছে বঙাইগাঁও, ডি দিয়া আছে নুমলীগড়। তো ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ডিগবৈ। অসমৰ প্ৰথম হোৱাৰ লগতে এছিয়াৰো প্ৰথমটো শোধনাগাৰ হৈছে ডিগবৈ, আৰু এছিয়াৰ প্ৰথম হোৱাৰ লগে লগে ভাৰতৰো প্ৰথম হৈ যাব। তো এই শোধনাগাৰটো আৱিষ্কাৰ কৰা হৈছে 1889 চনত, আৰু ইয়াক স্থাপন কৰা হৈছে 1901 চনত। আৰু এই ডিগবৈ শোধনাগাৰটো তিনিচুকীয়া জিলাত আছে। ইয়াৰে 3 নম্বৰ প্ৰশ্নটো হ'ল, কোনে অসমত প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল? এ নম্বৰত আছে উইলিয়াম পাৱেলাৰ, বি নম্বৰত আছে কন্ধপেশ্বৰ, অপশ্যন চিত আছে মণিৰাম দেৱান, আৰু অপশ্যন ডিত আছে ৰবাৰ্ট ব্ৰুচ। তো ইয়াৰে সঠিক উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, মণিৰাম দেৱান। আৰু ইয়াৰ লগত কেইটামান ৰিলেটেড কুৱেশ্যন হ'ল, যেনে পৃথিৱীৰ সবাতোকৈ পুৰণি আৰু এছিয়াৰ সৰ্ববৃহৎ চাহ গৱেষণা কেন্দ্ৰটো হ'ল টোকলাই চাহ গৱেষণা কেন্দ্ৰ, অসমত যোৰহাট জিলাত অৱস্থিত। আৰু পৃথিৱীৰ সৰ্ববৃহৎ চাহ নিলাম কেন্দ্ৰটো হ'ল গুৱাহাটী চাহ নিলাম কেন্দ্ৰ, আৰু গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল 1970 চনত। তো এতিয়া নেক্সট প্ৰশ্নটো হ'ল, ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি? অপশ্যন এ অমৰকান্ত হিমবাহ, অপশ্যন বি আংচি হিমবাহ, অপশ্যন চি গংগোত্ৰী হিমবাহ, আৰু অপশ্যন ডি চাংপো। তো ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, আংচি হিমবাহ। আৰু এই আংচি হিমবাহটো আছে চাইনাৰ তিব্বত, আৰু তিব্বত ব্ৰহ্মপুত্ৰৰ নাম হ'ল ইয়াৰলুং চাংপো। আৰু তিব্বৰ পৰা আমাৰ ভাৰতত অৰুণাচলৰে সোমায়, আৰু অৰুণাচলত ব্ৰহ্মপুত্ৰটোৰ নাম হ'ল চিয়াং বা দিয়াং। তাৰপিছত অৰুণাচল হৈ আমাৰ অসমত সোমায়, আৰু অসমতো নাম ব্ৰহ্মপুত্ৰই, আৰু অসমৰ পৰা বাংলাদেশত সোমায়, আৰু বাংলাদেশত ব্ৰহ্মপুত্ৰৰ নামটো হ'ল যমুনা। আৰু বাংলাদেশত গৈ পদ্মা, মেঘনা আৰু যমুনা লগ লাগি বংগোপসাগৰত মিলিত হয়। তো আজিৰ শেষৰ কুৱেশ্যনটো হ'ল, প্ৰধানমন্ত্ৰী হ'বলৈ নিম্নতম বয়স কিমান হ'ব লাগিব? অপশ্যন এত দিয়া আছে 25 বছৰ, অপশ্যন বিত দিয়া আছে 30 বছৰ, আৰু অপশ্যন চিত দিয়া আছে 35 বছৰ, আৰু অপশ্যন ডিত দিয়া আছে 21 বছৰ। তো প্ৰধানমন্ত্ৰী কোন এইটোতো সকলোৱে জানে। প্ৰধানমন্ত্ৰী হ'ল লোকসভাৰ এজন সদস্য। আমাৰ ভাৰতত টোটাল লোকসভাৰ সদস্য হ'ল 545 জন, আৰু 545 জনৰ ভিতৰত প্ৰধানমন্ত্ৰী হ'ল এজন। তো ইয়াৰে সঠিক উত্তৰটো হ'ল, প্ৰধানমন্ত্ৰী হ'বলৈ হ'লে নিম্নতম বয়স লাগিব অপশ্যন এ, 25 ইয়াৰ্ছ। তো এতিয়া আমি জানিম গ্ৰাম পঞ্চায়তত বয়স কিমান লাগে। বয়স লাগে 21 বছৰ গ্ৰাম পঞ্চায়তত। আৰু বিধানসভাৰ সদস্য হ'বলৈ হ'লে, মানে আমাৰ বিধায়ক বা MLA হ'বলৈ হ'লে নিম্নতম বয়স লাগে 25 বছৰ। আৰু তাৰপিছত বিধান পৰিষদৰ সদস্য হ'বলৈ হ'লে বয়স লাগে 30 বছৰ। যেনে আমাৰ বৰ্তমান ভাৰতত বিধান পৰিষদ আছে 5খন ষ্টেটত। তো সেই বিধান পৰিষদৰ সদস্য হ'বলৈ নিম্নতম বয়স লাগে
30 বছৰ আৰু লোকসভাৰ সদস্য হ'বলৈ হ'লে নিম্নতম বয়স লাগে 25 বছৰ। তাৰপিছত ৰাজ্যসভাৰ সদস্য হ'বলৈ হ'লে নিম্নতম বয়স লাগে 30 বছৰ আৰু আমাৰ ৰাজ্যপাল হ'বলৈ হ'লে বয়স লাগে নিম্নতম 35 বছৰ আৰু আমাৰ ৰাষ্ট্ৰপতি হ'বলৈ হ'লে নিম্নতম বয়স লাগে 30 বছৰ। তো এইখিনিয়ে আছিল এটা সৰু ভিডিঅ'। তো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।